17টা দিন অতিক্ৰম কৰি 18টা দিনত ভৰি দিলে। পৰিস্থিতি একেই হৈ আছে। 17টা দিনেই পানীৰ তলতে আছে বহু লোক। এতিয়া প্ৰতিজন বানাক্ৰান্তৰ একেবাৰে দুৰ্বিষহ হৈ পৰিছে। মই এই মুহূৰ্তত টিয়ক নগৰৰ পৰিৱেশ দেখুৱাই আছোঁ। টিয়ক নগৰত আজি আচলতে নতুন চাপৰি, সেই নতুন চাপৰি অঞ্চলটোৰ পৰিৱেশ চাওক। এইসকল লোকৰ বাসগৃহ এতিয়াও পানীৰ তলত, তেওঁলোকৰ বাট পথ পানীৰ তলত, আৰু কোনো ধৰণৰ ইয়াতে ব্যৱস্থা নাই। তেওঁলোকৰ খোৱা পানীৰ সমস্যা, তেওঁলোকৰ খাদ্য সামগ্ৰীৰ সমস্যা, তেওঁলোকৰ যাতায়াতৰ সমস্যা, কেনিও কোনো ওলাব নোৱাৰা এটা পৰিৱেশ। আজি কিমান দিন হ'ল? পানী আজি হ'ল 15 দিন, 16 দিন মানে হ'লগৈ আৰু 16 দিন মানে। ইয়াতে এতিয়া খোৱা পানী যোগান হৈছেনে? পৰিস্থিতি মানে বহুত বেয়াই হৈ আছে, ভাল হোৱাই নাই। মানে পানী শুকাবলৈ পোৱাই নাই মানুহৰ, মানে এনেকুৱা হৈছে পানী শুকাবলৈ মানে কোনো হেৰিয়ে নাই, পানী আহিয়ে যায় আকৌ অকণমান শুকাই আকৌ ডুবি আছে ভিতৰত ইমান এককাল। এতিয়া আজি কিমান দিন হ'ল? 19 তাৰিখৰ পৰা ডুবি আছে। 19 তাৰিখৰ পৰা ডুবি আছে। এবাৰ ওলাই আহি গৈছিলোঁ, আকৌ আহিলে। এতিয়া আপুনি এনেকে এককাল পানীত নামিয়ে আহিছোঁ। কিবা সাহায্য পাইছেনে নাই? দিছে, চাউল তাউল দাইল চেল দিছে। আপুনি আছে ক'ত এইকেইটা দিন? এইকেইটা দিন এই হেৰিয়াত থাকিলোঁ, আমাৰ বোৱাৰীজনীৰ ঘৰত থাকিলোঁ। তাত থাকিলে এই পৰিৱেশটো দেখুৱাইছোঁ মই। চাওক, এইগৰাকী আইতাৰ ঘৰটো ডুবি থকা আজি 17 দিন অতিক্ৰম কৰিলে, আৰু এনেধৰণে এককাল পানী অতিক্ৰম কৰি তেওঁ ওলাই আহিব লগা হয় ঘৰখনৰ পৰা। ইয়াৰ একমাত্ৰ বিদ্যালয়খন আজি 16 দিনেই পানীৰ তলতে আছে। আপোনাৰ ঘৰ পানীৰ তলতে আছে? ছাৰ, পানী তলতে আছে বাৰু। আমাৰ আহিবলৈ মানে বহুত অসুবিধাই হয়। মই এতিয়া ছোৱালীজনী লোকৰ ঘৰতে হৈছোঁ কালি ৰাতিয়ে গৈ পিনে 8টামান বজাত। কালি বেছি হৈ গ'ল, পানী বেছি হৈ গ'ল। খোৱা বোৱাও কষ্ট হৈছে, পানী দুনি খোৱাও কষ্ট হৈছে, চবফালে কষ্টই হৈছে বাৰু। আপোনাৰ ঘৰ তলতে আছে? পানীৰ তলতে ডুব গৈছে আমাৰ ঘৰ। মানে কিমান দিন হ'ল? 16 দিন 17 দিন হৈ গ'ল। 17 দিন হৈ গ'ল আজি। খোৱা সামগ্ৰীখিনি দিছেনে নাই? খোৱা সামগ্ৰীখিনি অলপ অলপ দি আছে আৰু দি আছে। আপোনালোক আছে ক'ত? আমি এনেকৈ আছে, বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। বিচনাৰ ওপৰত বিচনা তুলি থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালীৰ কিতাপ পত্ৰ চব উটি গুচি গৈছে, আৰু হাঁহ পাৰ লৈছিলোঁ, সেয়াও গুচি গ'ল। হাঁহ পাৰকেইটা উটি গুচি গ'ল। ছাগলী এজনীও লৈছিলোঁ, তাকো গুচি গ'ল। এতিয়া নাই আৰু। এতিয়া একো নাইকিয়া, খালি মানুহকেইটা যেনে তেনে বাচি থাকিবলগীয়া হ'ল আৰু ল'ৰা ছোৱালীকেইটা বুকুতে লৈ পিনে। বাইদেউ, আপোনাৰ ঘৰ এইফালে? ইয়াতে ডুবি আছে ঘৰ? ডুবিয়ে আছে বাৰু। ডুবি আছে। ওলাব সোমাব নোৱাৰা পৰিৱেশে হৈ আছে। একেই হৈ আছে। আহে নাই ইয়ালৈ জনপ্ৰতিনিধি, চৰকাৰৰ মানুহ আহিছিলে? আহিছিলে বাৰু। এইটো আপোনালোকৰ ঘৰো একেই? হয়, আমাৰো একেই ডুব গৈ আছে। হয়। বিশেষকৈ এতিয়া আমাৰ পানী, খোৱা পানীৰ ব্যৱস্থাটো, আৰু যদি লেট্ৰিন কৰিবলৈ অকণমান জেগা এটা ব্যৱস্থা কৰি দিয়ে, মানে কি হয়, ছোৱালী মানুহ আছে, বোৱাৰী মানুহো আছে, কাৰণ এতিয়া পানীতে লেট্ৰিন কৰিব লগা হৈছে, পানীতে উঠি গৈছে, সেয়া পানীকে আকৌ আমি ব্যৱহাৰ কৰিব লগা হৈছে। তাত এটা অসুবিধা আহি পৰিছে। মানে খোৱা পানীৰ যোগানটো নাই? খোৱা পানীৰ যোগানটো ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ নাই। বেলেগৰ ঘৰত ফিল্টাৰ কৰি আনিব লগা হয়, কিমাননো দিব, তাহাঁতৰতো অসুবিধা আছে। ল'ৰাটোৰ কাৰণে গাখীৰ পেকেট এটা, বিস্কুটৰ পেকেট এটা আনিব লগা হয়। অকল যে গাখীৰ বিস্কুট, খিচিৰি ভাতকেইটা এইটো নহয়, সৰু ল'ৰা ছোৱালী ধৰি লওক পেম্পাৰ্ছো কিনিব লগা হয়, তাতো পইচা যায়। কাৰণ এটা পেকেটৰ দাম 60 টকা। পইচা পায় কেইটকা পানীৰ দিনত? 150 টকাহে ইনকাম কৰে। চিমেণ্টৰ বস্তা গাড়ীৰ পৰা উঠোৱা নোমোৱা কেইটকা দিয়ে? 60 টকা দিয়ে মালিকে। তেনেকুৱা ধৰণৰ অসুবিধা কিছুমান আছে। আচলতে এইসকল লোকক কেনেধৰণে সান্তনা দিম, সেই কথাটো ক'বলৈও ভাষাহীন হৈ পৰা হয়। যেতিয়া কোৱা যায় যে অকণমান খিচিৰিৰ কাৰণে দৌৰিয়ে খাদ্যৰ অভাৱ ঘটে, সেই সময়ছোৱাত এইসকল লোকে কেনেধৰণে সময়বোৰ পাৰ কৰিছে, তেওঁলোকৰ মুখখন দেখিলে আপুনি অনুমান কৰিব পাৰিব কি পৰিস্থিতি হৈ আছে এই 17টা দিন।
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।